লাভ কৰিব গেছ চিলিণ্ডাৰ 250 টকাতে লাভ কৰিবলৈ গৈ আছে গেছ চিলিণ্ডাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক্ষণতে বৃহৎ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অতি কম মূল্যত লাভ কৰিবলৈ গৈ আছে গেছ চিলিণ্ডাৰ এই মুহূৰ্তলৈ সবিশেষ তথ্য কেনেদৰে আপুনি লাভ কৰিব গেছ চিলিণ্ডাৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অতি ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য গেছৰ চিলিণ্ডাৰৰ মাত্ৰ 250 টকাতে আপুনি লাভ কৰিব গেছৰ চিলিণ্ডাৰ প্ৰতিটো পৰিয়ালে গেছৰ চিলিণ্ডাৰ পাব মাত্ৰ 250 টকাতে ধনী দুখীয়া সকলোৱে অতি কম দামত লাভ কৰিবলৈ গৈ আছে গেছৰ চিলিণ্ডাৰ উজালা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ উজালা আঁচনিৰ হিতাধিকাৰী নহলেও কম দামত লাভ কৰিব আপুনি ৰন্ধন গেছ যদি আপুনি উজালা আঁচনিৰ হিতাধিকাৰীও নহয় তেন্তেও আপুনি কম মূল্যত লাভ কৰিবলৈ গৈ আছে গেছৰ চিলিণ্ডাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ জনতাক বৃহৎ মন্তব্য কৰিছে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি কম মূল্যতে লাভ কৰিবলৈ গৈ আছে গেছৰ চিলিণ্ডাৰ ৰাজ্যবাসীৰ বাবে অতি ডাঙৰ খবৰ সকাহ আহি পৰিছে প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে আৰু 250 টকাৰ মূল্যতে গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব এতিয়া জনতাই সাধাৰণ জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ধনী দুখীয়া সকলো লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে সকলো লোকে অতি কম মূল্যতে লাভ কৰিব পাৰিব গেছৰ চিলিণ্ডাৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য মাত্ৰ 250 টকা 250 টকাতে আপুনি লাভ কৰিব গেছৰ চিলিণ্ডাৰ আপুনি যদি উজালা আঁচনিৰ হিতাধিকাৰী হয় তেন্তেও আপুনি কম মূল্যত লাভ কৰিব গেছৰ চিলিণ্ডাৰ যদি আপুনি উজালা আঁচনিৰ হিতাধিকাৰী নহয়ও তেন্তেও আপুনি লাভ কৰিব গেছৰ চিলিণ্ডাৰ হয়তো বহু লোকে ভাবিব পাৰে যে উজালা আঁচনিৰ হিতাধিকাৰী হলেহে লাভ কৰিব 250 টকা চিলিণ্ডাৰ আপুনি কেৱল উজালা আঁচনিৰ হিতাধিকাৰী হোৱাই নহয় আপুনি যদি নহয়ও তেন্তেও আপুনি লাভ কৰিব অতি কম মূল্যতে গেছৰ চিলিণ্ডাৰ প্ৰতিজন ৰাজ্যবাসীৰ বাবে প্ৰতিজন লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অতি কম মূল্যত লাভ কৰিবলৈ গৈ আছে গেছৰ চিলিণ্ডাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য উজালা আঁচনিৰ হিতাধিকাৰী আপুনি নহলেও কম মূল্যত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰতিজন লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অতি কম মূল্য লাভ কৰিবলৈ গৈ আছে চিলিণ্ডাৰ হয়তো আপুনি ভাবিব পাৰে যে কেৱল দুখীয়া মানুহৰ বাবে এই সুবিধা ধনী দুখীয়া সকলো লোকে লাভ কৰিবলৈ গৈ আছে অতি কম মূল্যত গেছৰ চিলিণ্ডাৰ লাভ কৰিব মাত্ৰ 250 টকা আপুনি মনত ৰাখক মাত্ৰ 250 টকাতে আপুনি চিলিণ্ডাৰ লাভ কৰিব গেছৰ চিলিণ্ডাৰ লাভ কৰিব মাত্ৰ 250 টকাতে আৰু কেৱল দুখীয়া মানুহখিনিৰ বাবে নহয় বা দুখীয়া লোকৰ বাবে নহয় সকলো লোকে ধনী দুখীয়া সকলোৱে সমান সুবিধা লাভ কৰিব ধনী দুখীয়া সকলোৱে কম মূল্যতে এতিয়াৰ পৰা লাভ কৰিব গেছৰ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে আপুনি চিলিণ্ডাৰ লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচনৰ প্ৰাক্ষণতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ মন্তব্য গেছৰ চিলিণ্ডাৰ যদি মূল্য হ্ৰাস পায় তেন্তে বহু লোকৰে সুবিধা হ'ব যিহেতু মাত্ৰ 250 টকাতে আপুনি এতিয়াৰ পৰা লাভ কৰিব গেছৰ চিলিণ্ডাৰ আৰু কেৱল দুখীয়া মানুহৰ বাবে নহয় ধনী দুখীয়া সকলো লোকে লাভ কৰিব অতি কম মূল্যতে গেছৰ চিলিণ্ডাৰ আপুনি যদি উজালা আঁচনিৰ হিতাধিকাৰী হয় তেন্তেও আপুনি 250 টকাতে লাভ কৰিব আৰু যদি আপুনি উজালা আঁচনিৰ হিতাধিকাৰী নহয়ও তেন্তেও আপুনি 250 টকাতে লাভ কৰিব গেছৰ চিলিণ্ডাৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ইতিমধ্যে হ্ৰাস কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে অতি ডাঙৰ খবৰ আহি পৰিছে কিছু সকাহ লাভ কৰিব যেন ৰাজ্যবাসীয়ে অৱশেষত অতি ভাল খবৰ আহি পৰিছে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে বা প্ৰতিটো চিলিণ্ডাৰ এতিয়াৰ পৰা 250 টকা মূল্যতে লাভ কৰিব প্ৰতিজন লোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্ট বিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজলা গেছৰ আছে উজলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্ট বিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজলা গেছৰ আছে
উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে কোনোবাই মোক কৈ আছে এই কথাটো মই চাম কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব 600 আৰু যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব গেছৰ দাম কিমান গেছৰ দাম আচলতে 950 টকা এজেন্টবিলাকে 50 টকা আহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে
কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600।
আৰু যাৰ যাৰ উজ্বলা গেছৰ আছে উজ্বলা গেছে 250 টকাত গেছ পাব লাগিব। গেছৰ দাম কিমান?